প্ৰভু নহালৈকে ধাৰ্মিকজন কেনেকৈ জীয়াই থাকিব? আজিৰে পবিত্ৰ ক্ষণতে উজলি আমি মাথো বিপদ দেখা পাওঁ, আমি মাথো বিপদ দেখা পাওঁ, অতি ভবিষ্যৎ যে প্ৰভু বথা নাই যে ভঙা আমার বথা নাই যে ভঙা আমার আর প্রভু বিচারে না নিরুপায় আমি আমি মাথো বিপদ দেখা কান্দারি তুমি দিয়া পথর নির্দেশ মিনতি করিছো দিয়া আলোকরে আতৰুৱা প্ৰভু আমার শেষে দয়াময় প্রভু যাতনা করানিকে আমি মাথো বিপদ দেখা পাওঁ, আমি মাথো বিপদ দেখা পাওঁ, অতীত ভবিষ্যৎ যে প্ৰভু বথা নাই যে ভঙা আমার বথা নাই যে ভঙা আমার আর প্রভু নিরুপায় আমি পোকার গীত নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ হবকুক ভাৱবাদীৰ পুস্তকখনৰ 1 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদৰ পৰা 17 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো। আজিৰ অনুষ্ঠানত আমি হবকুক ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা 3 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। ঈশ্বৰ শুদ্ধ চকুৰ, তেওঁ দুষ্টক চাব নোৱাৰে, তেওঁ অধৰ্মক চাব নোৱাৰে, সেই কাৰণেই কোনেও নিজৰ পাপ লৈ স্বৰ্গলৈ যাব নোৱাৰে। সেইবাবে আমাৰ সকলোৰে পাপৰ ক্ষমা থাকিব লাগিব। আমাক সকলোকে পাপৰ প্ৰায়শ্চিত্তৰ প্ৰয়োজন। আমাক এটা নতুন স্বভাৱ লাগিব।
আমি নতুন জন্ম ল'ব লাগিব। ক্ৰুচত মৃত্যুবৰণ কৰি পুনৰুত্থান হোৱা প্ৰভু যীশু খ্ৰীষ্টৰ তেজে আমাৰ পাপক ধুই পেলাব পাৰে। ঈশ্বৰে অধৰ্মক চাব নোৱাৰে। সেইবাবে আমাৰ পাপৰ বিষয়টো নিষ্পত্তি নোহোৱাকৈ আমি স্বৰ্গত প্ৰৱেশ কৰাৰ উপায় নাই। হবকুকে ঈশ্বৰক সুধিছে, আপুনি বাবিলনক ভৱিষ্যতলৈ গৈ মানুহৰ পিছত মানুহ, জাতিৰ পাছত জাতি ধ্বংস কৰি থাকিবলৈ অনুমতি দিব নেকি? হবকুকৰ সেই প্ৰশ্নৰ উত্তৰ হিচাপে ঈশ্বৰে জনাই দিছিল যে তেনে নহ'ব। যীহুদা দেশৰ অপৰাধৰ বাবে যীহুদাক শাস্তি দি যীহুদাৰ পাপৰ বিচাৰ হিচাপে বাবিললৈ বন্দী কৰি ঈশ্বৰে পঠিয়াব। তাৰ বাবে বাবিলনীয়াবিলাকক ঈশ্বৰে এডাল শাস্তি দিয়া দণ্ড হিচাপে ব্যৱহাৰ কৰিব। কিন্তু তাৰ পাছত তেওঁ বাবিলৰ বিচাৰ কৰিব, বাবিলক শাস্তি দিব। ঈশ্বৰে ঠিক তেনেকুৱাই কৰিছিল আৰু আমাৰ দিনত আজি বেবিলন যুগ যুগ ধৰি ধূলি আৰু ধ্বংসাৱশেষৰ তলত পৰি আছে। ঈশ্বৰে যে বেয়াৰ বিচাৰ কৰে, সেই ধ্বংসাৱশেষ এক নীৰৱ কিন্তু জীৱন্ত সাক্ষ্য। 1 নম্বৰ অধ্যায়ত আমি হবকুক ভাৱবাদীৰ বিভ্ৰান্তি দেখিবলৈ পালো। কিছুমান কথা তেওঁ বুজি নাপাই প্ৰশ্ন কৰিছিল, কিন্তু ঈশ্বৰে উত্তৰ দিয়াত ভাৱবাদীজনে জানিব পাৰিছে যে তেওঁৰ প্ৰশ্নৰ উত্তৰ ঈশ্বৰৰ হাতত আছে। তেওঁৰ প্ৰথমটো প্ৰশ্নৰ উত্তৰ ঈশ্বৰে দিলে, যিয়ে এটা ডাঙৰ প্ৰশ্নৰ উত্থাপন কৰিলে, কিন্তু তাৰো উত্তৰ ঈশ্বৰৰ আছে। আমাৰ যদি কোনো প্ৰশ্ন আছে, তেন্তে বেছি ধাৰ্মিক ভাৱ দেখুৱাই সেইটো লুকুৱাই ৰখা উচিত নহয়। প্ৰভুক প্ৰশ্ন কৰাত কোনো পাপ নাই। মাত্ৰ তেওঁৰ ওচৰলৈ গৈ আমি তেওঁক কোৱা উচিত আমি কি বুজি নাপাওঁ বা বুজি পোৱা নাই। এইটোৱেই হবকুকে কৰিলে। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত। হবকুক ভাৱবাদীৰ পুস্তকৰ প্ৰথমটো অধ্যায়ত আমি দেখিবলৈ পালোঁ হবকুক ভাৱবাদীৰ মনত জন্মা বিভিন্ন প্ৰশ্নৰ কথা। তেওঁ এতিয়া জানিব পাৰিলে যে তেওঁৰ সকলো প্ৰশ্নৰ উত্তৰ ঈশ্বৰৰ ওচৰত আছে। ঈশ্বৰে তেওঁৰ প্ৰথম প্ৰশ্নটোৰ উত্তৰ দিলে আৰু সেই উত্তৰটোৱে আন এটা ডাঙৰ প্ৰশ্নৰ জন্ম দিলে। কিন্তু সেই ডাঙৰ প্ৰশ্নৰ উত্তৰো ঈশ্বৰৰ ওচৰত আছে। প্ৰিয় শ্ৰোতা, আপোনাৰ মনত বাৰু কিবা প্ৰশ্ন আছেনে? কেতিয়াবা মানুহে এই বুলি কয়, মই কেৱল ঈশ্বৰত ভৰসা কৰি আছোঁ। আচলতে কিন্তু নকৰে। বৰং তেওঁলোকে প্ৰতিটো খোজত ঈশ্বৰক প্ৰশ্নহে কৰি থাকে। ঈশ্বৰক প্ৰশ্ন সোধাত একো পাপ নাই নিশ্চয়। আপুনি তেওঁৰ ওচৰলৈ গৈ কওক যে আপুনি কিবা এটা কথা বুজি পোৱা নাই। হবকুকেও আচলতে তাকেই কৰিছিল। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম। যদিহে আপুনি বাইবেলখন মেলি লৈছে চাই যাব পাৰিব, আৰু যদিহে বাইবেল লগত নাই তেতিয়াহ'লে অনুগ্ৰহ কৰি মন দি শুনিব। আমি পাঠ কৰি দিম হবকুক 2 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। মোৰ প্ৰহৰী স্থানত মই থিয় হ'ম আৰু ওখ ঘৰৰ ওপৰত থাকিম, আৰু তেওঁ মোক কি ক'ব আৰু মোৰ নিবেদনৰ বিষয়ে মই কি উত্তৰ দিম তাক চাই বুজিম। হবকুকে কৈছে তেওঁ প্ৰহৰী স্থানত থিয় হ'ব, কিন্তু তালৈ গৈ তেওঁ কি কৰিব? নিশ্চয় বাতৰি কাকত পঢ়ি বহি নাথাকে। কেইবাখনো ভাৱবাণী পুস্তকত ভাৱবাদীসকলক প্ৰহৰীৰ লগত তুলনা কৰা হৈছে। যিস্কেল ভাৱবাদী পুস্তকৰ 3 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, হে মনুষ্য সন্তান, মই তোমাক ইছৰাইল বংশৰ নিমিত্তে প্ৰহৰী নিযুক্ত কৰিলোঁ। এই কাৰণে মোৰ মুখৰ পৰা বাক্য শুনি মোৰ নামেৰে তেওঁবিলাকক সতৰ্ক কৰা। ভাৱবাদীসকল আছিল প্ৰহৰীৰ নিচিনা, আৰু তেওঁলোকৰ কাম আছিল জাতিটোৰ আগত ভাৱবাণী ঘোষণা কৰা, আৰু ঈশ্বৰে জনোৱা সাৱধান বাণী ঘোষণা নকৰিলে ঈশ্বৰে তেওঁলোককেই দোষী কৰিব বুলি জনাইছে। দেৱালেৰে আগুৰা নগৰ এখনত ৰাতি কোনোবা শত্ৰু আহে নেকি সেইটো চাই থকাৰ দায়িত্ব প্ৰহৰীবিলাকৰেই আছিল। যদি প্ৰহৰীজন বিশ্বাসী, তেনেহ'লে নগৰখন নিৰাপদ আছিল।
কিন্তু যদি তেওঁ নগৰখনৰ প্ৰতি বিশ্বাসঘাতকতা কৰে নাইবা শত্ৰু অহা দেখি সাৱধানবাণী শুনাবলৈ পাহৰি যায়, তেতিয়াহ'লে নগৰখনৰ বিপদ অনিবাৰ্য। গতিকে ঈশ্বৰৰ ভাৱবাদী হবকুকে কৈছে, তেওঁ প্ৰহৰী স্থানলৈ গৈ ঈশ্বৰৰ পৰা কিবা বাৰ্তা আহে নেকি চাই থাকিব। তেওঁ মোক কি ক'ব তাক চাই বুজিম। হবকুকে কৈছে, মই প্ৰহৰী স্থানলৈ যাম, মই ধৈৰ্য ধৰি অপেক্ষা কৰিম, কাৰণ মই জানো যে ঈশ্বৰৰ হাতত উত্তৰ আছে। সেইটো কি মই ক'ব নোৱাৰোঁ, কিন্তু তেওঁৰ এটা উত্তৰ আছে বুলি মই জানো, আৰু উচিত সময়ত সেই উত্তৰ তেওঁ মোক দিব। মোৰ নিবেদনৰ বিষয়ে মই কি উত্তৰ দিম তাক চাই বুজিম। হবকুকে আশা কৰা নাছিল ঈশ্বৰে তেওঁক কিবা গালি দিব বুলি। ঈশ্বৰৰ কাৰ্যকলাপ সম্বন্ধে প্ৰশ্ন উত্থাপন কৰাৰ বাবে তেওঁক ঈশ্বৰে ককৰ্থনা কৰিব বুলি তেওঁ কিন্তু ভবা নাছিল। হবকুকে এই বুলিহে অনুভৱ কৰিছিল যে ঈশ্বৰে তেওঁক উপযুক্ত আৰু সঠিক উত্তৰ দিব, যাতে তেওঁ ঈশ্বৰৰ কাৰ্যপ্ৰণালী বুজি পাব পাৰে। সেই উত্তৰ পাবলৈ তেওঁ বাট চাই থাকিবলৈ প্ৰস্তুত আছিল। ঈশ্বৰে বহু সময়ত পলম কৰে। তেওঁ কৰা কামবোৰ তেওঁ ধীৰ স্থিৰভাৱে কৰে। ঈশ্বৰে হবকুকক এটা উত্তৰ দিব বিচাৰে, কিন্তু সেই উত্তৰ তেওঁ নিৰ্ধাৰণ কৰা সময়মতেহে তেওঁ দিব। আমিহে খৰখেদা কৰোঁ, কিন্তু ঈশ্বৰে খৰখেদা নকৰে। উদাহৰণস্বৰূপে আমি খ্ৰীষ্টৰ সোনকালেই হ'বলগীয়া পুনৰ আগমনৰ কথা কোনোৱে কোৱা শুনিবলৈ পাওঁ। বাইবেলৰ বাৰু ক'ত সেই বুলি লিখা আছে? আমি হ'লে বেলেগ ধৰণেহে পাইছোঁ। প্ৰভু যীশুৱে এই বুলি কৈছে, চোৱা মই বেগাই গৈছোঁ। প্ৰকাশিত বাক্য 22 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদ। তেওঁ সোনকালে আহিব বুলি কোৱা নাছিল। তেওঁ এই কথা কোৱা 2000 বছৰ হৈ গ'ল, গতিকে সোনকালে বুলি নিশ্চয় ক'ব নোৱাৰি। তেওঁ কৈছিল তেওঁ বেগাই আহিব, কাৰণ তেওঁ অহাৰ আগে আগে যিবোৰ ঘটনা ঘটিব বুলি প্ৰকাশিত বাক্যত লিখা আছে, সেই ঘটনাবিলাক অতি বেগাই ঘটিব, ধুমধাম ঘটি সেইবিলাক শেষ হ'ব। খ্ৰীষ্টই তেওঁৰ ৰাজ্য প্ৰতিষ্ঠা কৰিবলৈ অহাৰ আগে আগে হ'বলগীয়া শেষৰ 7 বছৰৰ আৰম্ভণি ঘটাব এই পৃথিৱীৰ পৰা খ্ৰীষ্টীয় মণ্ডলীক উত্তোলিত কৰি লৈ যোৱা ঘটনাটোৱে। যেতিয়া পৃথিৱীৰ পৰা খ্ৰীষ্টীয় বিশ্বাসীসকলৰ গোটটো উঠাই লৈ যোৱা হ'ব, পৰৱৰ্তী ঘটনাবোৰ অতি ততাতৈয়াকৈ ঘটিব। এটাৰ পাছত এটাকৈ, যেনেকৈ হাতুৰিৰ কোব পৰে, ঠিক তেনেকৈ সেই ঘটনাবোৰ এটা এটাকৈ ততাতৈয়াকৈ ঘটিব। খ্ৰীষ্ট বেগাই আহিব। তেওঁ ঠিক আগতে নিৰ্ধাৰিত কৰি থোৱা সময়মতেই আহিব। আচলতে আমি খ্ৰীষ্ট সোনকালে অহালৈ বাট চোৱা নাই, বাট চাই আছোঁ খ্ৰীষ্টৰ নিশ্চিত আগমনলৈ। তেওঁ আহিবই। আনহাতে কিছুমান লোকে কোৱাৰ নিচিনাকৈ খ্ৰীষ্টই অহাত পলমো নকৰে। নিৰ্ধাৰিত সময়মতেই তেওঁ আহিব। আপোনাৰ মোৰ সময়মতে তেওঁ নাহে। সেই সময় তেওঁ পিছুৱাই নিদিয়ে। কিন্তু আমি এই কথাও মনত ৰখা উচিত যে প্ৰভু দীৰ্ঘসহিষ্ণু। কোনো ধ্বংস হোৱাটো তেওঁ কামনা নকৰে। আৰু হবকুকৰ দিনত বাবিলনত কিছুমান মানুহ আছিল যিবোৰক ঈশ্বৰে উদ্ধাৰ কৰিব বিচাৰিছিল। ইছৰাইলীয় লোকসকল যে বাবিলনত 70 বছৰ বন্দী হৈ থাকিব লাগিব, সেই 70 বছৰ কাল ঈশ্বৰৰ বাবে গৌৰৱময় সময় হ'ব, কাৰণ তেওঁ আনকি বাবিলনীয়াবোৰৰ ৰজা নবুখদনেছৰৰ হৃদয়ো স্পৰ্শ কৰিব। হবকুকে কৈছে, মোৰ হাতত এতিয়া উত্তৰ নাই। মই প্ৰহৰী স্থানত গৈ অপেক্ষা কৰি থাকিম। ঈশ্বৰৰ পৰা এটা উত্তৰ পাবলৈ মই বাট চাই থাকিম। প্ৰিয় শ্ৰোতা, আমি বিশ্বাসেৰেহে আগবাঢ়িব লাগিব, আমাৰ দৃষ্টিৰে নহয়। 2 কৰিন্থিয়া 5 নম্বৰ অধ্যায়ত পাচনি পৌলে সেই সময়ৰ কথা কৈছে যেতিয়া আমাৰ শৰীৰ কবৰত ৰখা হ'ব। এটা দিন আহিব যেতিয়া খ্ৰীষ্টই আমাক মাতিব আৰু আমাৰ শৰীৰবোৰ কবৰৰ পৰা তেওঁ তেনেদৰে উঠাব। তাৰ আগলৈকে আমি শৰীৰৰ পৰা আঁতৰত থাকিম আৰু আমি ঈশ্বৰৰ উপস্থিতিত থাকিম। যেতিয়া আমি এই শৰীৰৰ পৰা আঁতৰি যাম,
আমি প্ৰভুৰ লগত থাকিমগৈ। আমাৰ শৰীৰ কবৰ দিয়া আৰু কবৰৰ পৰা শৰীৰটো উঠোৱা এই দুটা ঘটনাৰ মাজত এটা সময়ৰ ব্যৱধান থাকিব। আমি যি ধৰণে কথাবোৰ চাওঁ সেই ধৰণে চাবলৈ গ'লে প্ৰভুৱে বৰ লাহে লাহে কাম কৰা যেন লাগে। সেইবাবেই পাচনি পৌলে এই কথা আমাক সোঁৱৰাই দিছে। কিয়নো আমি দেখাৰ দ্বাৰাই নচলি বিশ্বাসৰ দ্বাৰাই চলিছোঁ। 2 কৰিন্থিয়া 5 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদ। প্ৰিয় শ্ৰোতা, আপোনাৰ বাৰু এনেকুৱা প্ৰশ্ন আছেনে যি প্ৰশ্নৰ আপুনি উত্তৰ পোৱা নাই? মোৰ তেনেকুৱা প্ৰশ্ন আছে, কিন্তু মই হ'লে এই কথা শিকিছোঁ সৰুকালৰ অভিজ্ঞতাৰ পৰাই যে আমাৰ জীৱনত মোৰ স্বৰ্গত থকা পিতৃ ঈশ্বৰে যি কৰে সেই সকলো কামৰ এটা উদ্দেশ্য আৰু কাৰণ থাকে। যদিও সেই সকলোবিলাক মই এতিয়াই বুজি নাপাওঁ, মই জানো যে তেওঁৰ ওচৰতেই উত্তৰবোৰ আছে আৰু সেই উত্তৰ তেওঁ মোক জানিবলৈ দিব। আমি তেওঁত মাত্ৰ ভৰসা কৰিবহে লাগে। এতিয়া 2 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদটো পঢ়ি দিম। তাতে জিহুৱাই উত্তৰ দি মোক ক'লে, এই দৰ্শনৰ কথা লিখি থোৱা আৰু এনে স্পষ্টকৈ ফলিত কাটা যেন পাঠকে খৰকৈ পঢ়িব পাৰে। ঈশ্বৰে কৈছে, এইবোৰ লিখি ৰাখা যাতে 20 শতিকা বা 21 শতিকাতো মানুহে মোৰ পৰা উত্তৰ পাব পাৰে, যি সময়ত তেওঁলোক বিশ্বাসেৰে অগ্ৰসৰ হৈ থাকিব, যেন পাঠকে খৰকৈ পঢ়িব পাৰে। তাৰ মানে বাৰু কি বুজাইছে? ঈশ্বৰে আচলতে এইটো বুজাব খুজিছে যে আমাৰ ওচৰত পথৰ নিৰ্দেশনা থকা মানচিত্ৰ থাকিব লাগে। অৰ্থাৎ আমি কোন পিনে গৈ আছোঁ সেইটো আমি জানিব পাৰিব লাগিব। ৰাস্তাটোৰ বিষয়ে আমি খুব ভালদৰে জানিব লাগিব, যাতে আমি কথাখিনি পঢ়াৰ পাছত খৰখেদাকৈ সেই পথেৰে আগবাঢ়ি যাব পাৰোঁ। অৰ্থাৎ এই কথা পঢ়োতাজনে পঢ়ি উঠি আনক জনাবলৈ বেগাই যাব পাৰিব লাগিব। তেওঁ ঈশ্বৰৰ বাৰ্তাবাহক হ'ব পাৰিব লাগিব। প্ৰিয় শ্ৰোতা, বহুতো মানুহে বিশেষ প্ৰস্তুতি নোহোৱাকৈয়ে ঈশ্বৰৰ বাক্য প্ৰচাৰ কৰিবলৈ আৰু শিকাবলৈ চেষ্টা কৰি থকা আমি প্ৰায়েই দেখিবলৈ পাওঁ। দৌৰাৰ আগতে তেওঁলোকে পঢ়িবলৈহে শিকিব লাগিব। এজন বিখ্যাত বাইবেল শিক্ষকে কৈছিল যে তেওঁ প্ৰথমতে ভাবিছিল যে কলেজীয়া প্ৰশিক্ষণ আৰু ছেমিনাৰীৰ প্ৰশিক্ষণ গ্ৰহণ নকৰাকৈয়ে তেওঁ চিধা কোনোবা বাইবেল স্কুললৈ যাব আৰু বাইবেলৰ কথা শিকোৱা তেওঁ আৰম্ভ কৰিব। কিন্তু এজন পালকে তেওঁক এই বুলি উপদেশ দিলে যে যিমানবোৰ প্ৰশিক্ষণ তেওঁৰ সন্মুখত আছে সেইখিনি গ্ৰহণ কৰি লৈহে কাম আৰম্ভ কৰা তেওঁ উচিত। আমি প্ৰথমতে পঢ়িব লাগিব, তাৰ পাছতহে আমি দৌৰা আৰম্ভ কৰিব লাগিব। আনৰ আগত সাক্ষ্য দিয়াৰ আগতে আপোনাত যি আশা আছে সেই আশাৰ সমৰ্থনত যুক্তি দিবলৈ আপুনি পাৰিব লাগিব। আপুনি যি বিশ্বাস কৰে সেই বিশ্বাসৰ কথা আনৰ আগত বুজাই ক'ব আপুনি পাৰিব লাগিব। 3 নম্বৰ পদ, কিয়নো দৰ্শনে এতিয়াও নিৰূপিত সময়লৈ বাট চাই আছে আৰু সিদ্ধ হ'বলৈ আকাংক্ষা কৰিছে, সেয়ে মিছা নহ'ব। সেয়ে পলম হ'লেও তালৈ অপেক্ষা কৰা, কাৰণ সেয়ে অৱশ্যে ঘটিব, উচিত সময়তকৈ দেৰি নহ'ব। কিয়নো দৰ্শনে এতিয়াও নিৰূপিত সময়লৈ বাট চাই আছে আৰু সিদ্ধ হ'বলৈ আকাংক্ষা কৰিছে, সেয়ে মিছা নহ'ব। এই প্ৰসংগতে আমি দ্য নিউ স্কফিল্ড ৰেফাৰেন্স বাইবেলৰ পৰা উদ্ধৃতি দিব খুজিছোঁ। অৱশ্যে আমি তাৰ পৰা অসমীয়াতে অনুবাদ কৰি থুলমূলকৈ কথাখিনি লিখিছোঁ। পহৰা দি অপেক্ষা কৰি থকা ভাৱবাদীজনলৈ সেই দৰ্শনৰ সঁহাৰি আহিল। 3টা উপাদান বা মূল কথা আমি চিনি পাব লাগিব। প্ৰথমটো হৈছে ইছৰাইলীয় লোকসকলে যি কুকৰ্মবোৰত লিপ্ত হৈ আছিল সেইবোৰৰ নৈতিক বিচাৰ। দ্বিতীয়তে ঈশ্বৰৰ এই ভৱিষ্যতে সম্পন্ন হ'বলগীয়া উদ্দেশ্য যে সমুদ্ৰ যেনেকৈ পানীৰে ভৰা তেনেকৈ পৃথিৱীখন জিহুৱাৰ মহিমাৰ জ্ঞানেৰে পৰিপূৰ্ণ হ'ব। এই দৰ্শনটোৱে আচলতে প্ৰভু যীশু গৌৰৱেৰে পৰিপূৰ্ণ হৈ যে আহিব সেই দিনলৈ যে বাট চাই থকাটো বুজাইছে, সেইটো স্পষ্ট হয়। যিশয়া 11 নম্বৰ অধ্যায়ৰ
9 নম্বৰ পদৰ পৰা 12 নম্বৰ পদত থকা সমান্তৰাল শাস্ত্ৰাংশখিনিৰ পৰা আৰু ইব্ৰী 10 নম্বৰ অধ্যায়ৰ 37 পৰা 38 নম্বৰ পদত এই 3 নম্বৰ পদৰ পৰা দিয়া উদ্ধৃতিৰ পৰা। কথাটো আকৌ বুজাই কৈছোঁ যে যিচয়া 11 নম্বৰ অধ্যায়ৰ 9 পৰা 12 নম্বৰ পদত যি সমান্তৰাল শাস্ত্ৰাংশ আমি পাওঁ আৰু ইব্ৰী 10 নম্বৰ অধ্যায়ৰ 37 পৰা 38 নম্বৰ পদত এই 3 নম্বৰ পদৰ পৰা যি উদ্ধৃতি দিয়া হৈছে তাৰ পৰা আমি এইটো বুজি পাওঁ যে প্ৰভু যীশু গৌৰৱেৰে পৰিপূৰ্ণ হৈ যে আহিব, সেই দিনলৈ যে আমি বাট চাই থাকিব লাগে, সেই কথাটোকেই আচলতে এই দৰ্শনটোৱে বুজাইছে। তাত কেৱল এই দৰ্শনটোৰ সেয়ে বা সেইটোৰ সলনি তেওঁ অৰ্থাৎ প্ৰভু যীশুৰ কথাটো আহিছে। অৰ্থাৎ প্ৰভু যীশুৰ অৱশ্যম্ভাৱী পুনৰ আগমনৰ কথাটোকেই আচলতে ইব্ৰী 10 নম্বৰ অধ্যায়ৰ 37 পৰা 38 পদত বুজোৱা হৈছে। গতিকে ইয়াত যে কোৱা হৈছে এই দৰ্শনটোৰ কথা, এই দৰ্শনটো ফলিওৱাৰ পাছত অৰ্থাৎ প্ৰভু যীশুৰ পুনৰ আগমনৰ পাছত পৃথিৱীখন ঈশ্বৰৰ মহিমাৰ জ্ঞানেৰে পৰিপূৰ্ণ হ'ব, সেই কথাই আমি বুজি পাওঁ। কিন্তু তৃতীয়তে ইতিমধ্যে ধাৰ্মিকসকল বিশ্বাসৰ দ্বাৰাই জীৱ, এই কথাটো আমি জানিব লাগে। এই মহান শুভবাৰ্তাৰ বক্তব্যটো যিহুদী আৰু পৰজাতীয় লোক সকলোৰে কাৰণেই কোৱা হৈছে। ৰোমিয়া 1 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদত সকলো লোকৰ বাবে এই কথাখিনি কোৱা হৈছে। পৰজাতি লোকৰ বাবে কোৱা হৈছে গালাতিয়া 3 নম্বৰ অধ্যায়ৰ 11 পৰা 14 নম্বৰ পদত। আৰু বিশেষভাৱে ইব্ৰী লোকসকলক এই কথাটো কোৱা হৈছে ইব্ৰী 10 নম্বৰ অধ্যায়ৰ 38 নম্বৰ পদত। ধাৰ্মিকসকল বিশ্বাসৰ দ্বাৰাই জীৱ। একমাত্ৰ বিশ্বাসৰ যোগেদি জীৱন লাভ কৰাৰ এই ব্যৱস্থাটোৱে পৰজাতিসকলৰো পৰিত্ৰাণৰ উপায় দিলে আৰু লগতে অবিশ্বাস আৰু অন্ধতাত থকা, মন্দিৰ আৰু পুৰোহিত নথকা আৰু বিধানৰ ৰীতি নীতি পালন কৰাৰ কোনো উপায় নথকা ইছৰাইল জাতিৰ মাজত অৱশিষ্ট থকা বিশ্বাসীসকলৰ বাবেও পৰিত্ৰাণৰ উপায় দিলে। প্ৰিয় শ্ৰোতা, আমাৰ ঈশ্বৰ এনেকুৱাই অনুশাসনমূলক ব্যৱস্থাৰে তেওঁৰ পুৰণিকালৰ ইছৰাইল জাতিক দেশৰ পৰা নিৰ্বাসিত কৰা হ'ল। দেশৰ পৰা তেওঁলোক নিৰ্বাসিত হৈ যেতিয়া বেলেগ দেশত থাকিব লগা হ'ল, তেতিয়া বিধানৰ দিশত তেওঁলোক অন্ধ যেন হৈ পৰিল। অৰ্থাৎ তেওঁলোক মন্দিৰৰ পৰা দূৰ হ'ল, পুৰোহিত ব্যৱস্থাৰ পৰা দূৰ হৈ গ'ল, বিধানৰ দিশত তেওঁলোক অন্ধ যেন হ'ল। কিন্তু প্ৰতিজ্ঞাধীন কৰোণাত প্ৰতিজন যিহুদীয়ে অব্ৰাহামৰ সৰল বিশ্বাসৰ পথ গ্ৰহণ কৰিব পাৰে আৰু তেওঁলোকে তেনেদৰেই পৰিত্ৰাণ পাব পাৰে। বেলেগ দেশত তেওঁলোকে মোচীৰ বিধি বিধান পালন কৰাৰ কোনো উপায় নাছিল। গতিকে তেওঁলোকে বিশ্বাসৰ পথেৰেই পৰিত্ৰাণ পাব পাৰে। সেই ব্যৱস্থা ঈশ্বৰে কৰি দিলে আৰু পৰজাতীয় লোকসকলেও সেই বিশ্বাসৰ দ্বাৰাই পৰিত্ৰাণ পাব পাৰে। সেই ব্যৱস্থা ঈশ্বৰে কৰি দিলে প্ৰভু যীশুৰ যোগেৰে। যিহুদী লোকসকলৰ বাবেও সেই একেটা ব্যৱস্থাই ঈশ্বৰে কৰিছে, ধাৰ্মিকসকল বিশ্বাসৰ দ্বাৰাই জীৱ। অৱশ্যে এই কথাটোৱে পলেষ্টিয়া আৰু ডায়ুদীয় চুক্তি বাতিল কৰি নেপেলায়। ঈশ্বৰে তেওঁলোকৰ লগত ইতিমধ্যে যি চুক্তি কৰিছিল সেই চুক্তি বাতিল নকৰে, কাৰণ এই জগত জিহুৱাৰ জ্ঞানেৰে পূৰ্ণ হ'ব বুলিও কোৱা হৈছে আৰু ঈশ্বৰ জিহুৱা আকৌ তেওঁৰ মন্দিৰত থিতাপি ল'ব বুলিও কোৱা হৈছে। ঈশ্বৰে তেওঁৰ কোনো প্ৰতিজ্ঞা ভংগ নকৰাকৈ সকলোকে উদ্ধাৰ কৰাৰ ব্যৱস্থা কৰি ৰাখিছে। আজি আমাৰ বাবে প্ৰভু যীশুখ্ৰীষ্টতেই সেই উপায় তেওঁ দিছে। ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ। ঈশ্বৰে প্ৰভু যীশুৰ বিষয়ে কোৱা কথা বিশ্বাস কৰি প্ৰভু যীশুক পৰিত্ৰাতা হিচাপে গ্ৰহণ কৰি আমি অনন্ত জীৱন লাভ কৰিব পাৰোঁ। ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ। প্ৰিয় শ্ৰোতা, ঈশ্বৰে এদিন আমাৰ সকলো প্ৰশ্নৰ উত্তৰ দিব। সেইটো নিশ্চয় অতি স্মৰণীয় দিন হ'ব। স্বৰ্গৰ সোণৰ আলিবাটবোৰৰ প্ৰতি আমাৰ সিমান আগ্ৰহ নাই, কিন্তু আজি মানৱ জাতিৰ সন্মুখত থকা নানা জটিল প্ৰশ্নৰ উত্তৰবোৰ জানিবলৈহে নিশ্চয় আমাৰ আগ্ৰহ বেছি। কিন্তু সেই সময় এতিয়াও অহা নাই। কিন্তু সেই সময় আহিব বুলি আমি জানো। সেই সময় নহালৈকে
আমি কি কৰি থাকিব লাগিব? তাৰ উত্তৰটো আমাক কোৱা হৈছে যে সেই সময় নহালৈকে আমি বিশ্বাসেৰে বাট বুলি থাকিব লাগিব। ঈশ্বৰৰ কথাৰ ওপৰত বিশ্বাস আৰু সেই কথাৰ ওপৰত বিশ্বাস কৰি প্ৰভু যীশুক নিজৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি যে বিশ্বাস, সেই বিশ্বাসেৰে আমি বাট বুলি থাকিব লাগিব। প্ৰিয় শ্ৰোতা, আপুনি বাৰু কেনেদৰে জীৱন কটাই আছে? ঈশ্বৰৰ কথাত বিশ্বাস আৰু ভৰসা ৰাখি প্ৰভু যীশুক আপোনাৰ জীৱনৰ সৰ্বোচ্চ ভাৰ অৰ্পণ কৰি আপুনি বিশ্বাসেৰে চলি আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ঈশ্বৰে হবকুকক জনোৱা কথাৰ মাজত কেইটামান মূল কথা আছে। প্ৰথমতে, ইছৰাইলে কৰা দুষ্টতাৰ ওপৰত ঈশ্বৰ জিহুৱাৰ নৈতিক বিচাৰ। ঈশ্বৰে ইছৰাইল জাতিক শাস্তি দিবলৈ গৈ থকা বুলি জনাইছিল। দ্বিতীয়তে, ভৱিষ্যতৰ বাবে ঈশ্বৰৰ বিশেষ পৰিকল্পনা এয়ে যে পৃথিৱীখন ঈশ্বৰ জিহুৱাৰ মহিমাৰ জ্ঞানেৰে পৰিপূৰ্ণ হ'ব, যেনেকৈ পানীয়ে সাগৰক আৱৰি ধৰে। এয়া ভৱিষ্যতে ঘটিবলৈ গৈ আছে। যেতিয়া প্ৰভুৰ পুনৰ আগমন হ'ব আৰু প্ৰভুৰ শাসন চলিব, তেতিয়াহে দৰ্শন পূৰ্ণ হোৱাৰ পিছত মহিমাৰ জ্ঞান আদিৰে পৃথিৱীখন ভৰি পৰিব। তৃতীয়তে, কিন্তু সেই দিন আহিবলৈ বাকী আছে আৰু তেতিয়ালৈকে ধাৰ্মিকজন নিজৰ বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব। এই মহান সত্যটো ইহুদী আৰু অনা ইহুদী সকলোৰে ক্ষেত্ৰত সমানে প্ৰযোজ্য হয়। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ এই সুন্দৰ সময়ৰ বাবে। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুন্দৰ সুযোগ সময় প্ৰভু তুমি দান কৰিলা। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ সময়তে প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু, তুমি তেওঁলোকক তোমাৰ বাক্য বুজি পোৱাত সহায় কৰিবা। আৰু প্ৰভু, তেওঁলোকে যদি এই বাক্যবোৰ শুনি নিজৰ জীৱনত যদি সিদ্ধান্ত লৈছে প্ৰভু, সম্পূৰ্ণৰূপে তেওঁলোকৰ জীৱন শুধৰণি কৰাত প্ৰভু তুমি তেওঁলোকক সহায় কৰিবা, যাতে প্ৰভু আহি থকা দিনকেইটাত তেওঁলোকে তোমালৈ ভয় ভক্তিৰে প্ৰভু চলি যাব পাৰে। এক বাধ্যতা জীৱন প্ৰভু তেওঁলোকে যাতে যাপন কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, যিছয়া। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে হবকুকে প্ৰহৰী স্থানলৈ গৈ কি কৰিব? অপশ্যন এ, দেৱালবোৰ নিৰীক্ষণ কৰিব। অপশ্যন বি, ঈশ্বৰৰ বাৰ্তালৈ অপেক্ষা কৰিব। অপশ্যন চি, বাতৰি পঢ়িব। অপশ্যন ডি, জিৰণি বা বিশ্ৰাম ল'ব। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।